আমাৰ কাৰণে বহুত ভাল। আমিতো সুখী আছো এতিয়া মামাৰ কাৰণে আৰু চবখিনি বস্তু দি আছে আমাক আৰু মামাক লাগে ঘূৰাই মামাক এতিয়া আমাক আকৌ লাগে যথেষ্ট সহায় কৰিছে আমাৰ চাৰ চমেয়ক বহুত সহায় কৰিছে। আমি বহুত সুখী হৈছো। আমি হিমন্ত বিশ্ব শৰ্মা আকৌ এবাৰ বিচাৰিছো মামাক। আমাক চৰকাৰখন আৰু এবাৰ লাগে। হিমন্ত বিশ্ব শৰ্মাক আমি পুনৰবাৰ আৰু মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছো। অৰুণোদয় আঁচনি পাইছো, চাউল পাইছো আৰু 10,000কে পইচা দিছে, 5,000 পালো আৰু কি লাগে আৰু দিব জিকিলে, এইটো কাৰণে আমাক মামাকে লাগে। টাইম 8ৰ বিশেষ অনুষ্ঠান ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় এই অনুষ্ঠানলৈ আপোনাক জনাইছো স্বাগতম। উপস্থিত আছো মৰিয়নি সমষ্টিত, মৰিয়নিৰ বালিজান চাহ বাগিচাত এই মুহূৰ্তত উপস্থিত আছো। ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট পাৱাৰ্ড বাই SPM IS একাডেমীৰ সহযোগত মই জানিব চেষ্টা কৰিম চাহ শ্ৰমিকৰ মনৰ কথা। চাহ শ্ৰমিকসকলে বিজেপি চৰকাৰখনক লৈ কিমান সুখী, বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে বিচাৰেনে, মই জানিবলৈ চেষ্টা কৰিম বালিজান চাহ বাগিচাৰ যিসকলে চাহ শ্ৰমিক আছে তেওঁলোকৰ মুখেৰে। আমিতো সুখী আছো এতিয়া মামাৰ কাৰণে আৰু চবখিনি বস্তু দি আছে আমাক আৰু মামাক লাগে ঘূৰাই। অৰুণোদয় আঁচনি পাইছো, চাউল পাইছো আৰু 10,000কে পইচা দিছে, 5,000 পালো আৰু কি লাগে আৰু দিব জিকিলে, এইটো কাৰণে আমাক মামাকে লাগে। চৰকাৰখনে যি বাগিচাৰ চাহ শ্ৰমিকৰ কাৰণে ভূমি পট্টা দিয়াৰ কথা কৈছে, দিলে ফৰ্মটো দিলে হয়, আৰু পিছত দিব আৰু আশা ৰাখিছো মামা জিকিলে আৰু বস্তু পাম। আমি সুবিধা সকলোখিনিয়ে পাইছো বাৰু। অৰুণোদয় পাইছো, ৰাস্তা পদূলি সুবিধা পাইছো আৰু 10,000 টকা পাইছো আৰু সকলোখিনি সুবিধা আশা কৰিছো মামাৰ পৰা পাম। আকৌ বাগিচাৰ বাট পথ পকী হৈছে নে? পকী হৈছে বাৰু, হয়, আৰু 5,000 টকাটো পালো বাৰু, আৰু 10,000 টকাটো পাইছো। আপোনাৰ বালিজান চাহ বাগিচাত অসুবিধা কিবা আছে নেকি? অসুবিধা অলপ আছে, লেট্ৰিন বাথৰুমৰ কাৰণে অলপ অসুবিধা আছে আমাৰ। হয়, লেট্ৰিন নাই, বাথৰুম নাই, পানীৰ প্ৰব্লেম আছে আমাৰ, পানী নাই, পানী লাগে, এতিয়া অসুবিধা হৈ আছে পানীৰ কাৰণে। এতিয়া চাহ শ্ৰমিকৰ দৰমহা বঢ়াৰ কথা কৈছে চৰকাৰখনে, যিহেতু ভূমি পট্টা দিয়াৰ কথা কৈছে, আপোনালোকে আশা কৰিছে নে চৰকাৰখনৰ প্ৰতি? আশা কৰিছো, হিমন্ত মামাৰ পৰাই আশা কৰি ৰাখিছো আৰু হিমন্ত মামাৰ পৰা কি আশা কৰিছে? মাটি পট্টাৰ কাৰণে আশা কৰি আছো আৰু দৰমহাটো বঢ়াই দিবৰ কাৰণে আশা কৰি আছো। পুনৰবাৰ তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচাৰেনে? বিচাৰিছো বাৰু, তেওঁকে বিচাৰিছো আৰু তেওঁকে লাগে বাৰু। আমি বহুত সুখী হৈছো। আমি হিমন্ত বিশ্ব শৰ্মা আকৌ এবাৰ বিচাৰিছো মামাক। মামা আমাক বহুত, আমাৰ দুখীয়া মানুহক সহায় কৰিছে আৰু আগতো কৰিব। আমাক মামাক লাগিব আৰু আমাৰ বাগানতো দিছে এটি দুটিৰ পৰা আঁচনি, চবেই দিছে আৰু আমাৰ মামাৰ কাৰণে বহুত সুখী। মামাক কোটি কোটি ধন্যবাদ জনাইছো। মামা আমাৰ কাৰণে বহুত ভাল। কি কম, যেতিয়া মামা আমাক চাইছে তেতিয়া আৰু আমি ভালে পাইছো আৰু যোনকেইটা নেকি এতিয়া 5,000 টকা সেইটো পালো, আকৌ অৰুণোদয় পালো আৰু এতিয়া ৰাস্তা পদূলিও কৰিছে। কালি আমাৰ সেইটো কাম কৰা নাই, মানে জব কাৰ্ডটো কাম হোৱা নাই আমাৰ এইফালে, আকৌ পানীৰ সুবিধাটো লাগে, সেইটোৱে আমাৰ ইমানটোৱে লাগে। আৰু কি হ'ল মামাক এতিয়া আমাক আকৌ লাগে। মুখ্যমন্ত্ৰী হিচাপে বিচাৰে তেওঁক? মইতো বৰ্তমান বহুত ভাল পাইছো আমাৰ এইখন বিজেপি চৰকাৰলৈ। আমাক যথেষ্ট সহায় কৰিছে, আমাৰ চাহ শ্ৰমিকক বহুত সহায় কৰিছে। আমাক নামঘৰ দিছে, ডাষ্টবিনো বনাই দিছে। আমাৰ অকল হেমন্ত শৰ্মা, বিশ্ব শৰ্মাক যে আৰু বিচাৰিছো আমি। আমাৰ ৰূপজ্যোতি কৰ্মীদাও আমাক বহুত সহায় কৰিছে। আমাক 5,000 টকাকে দিছে, 10,000 টকাও দিছে, চাউল কাৰ্ডো দিছে। আৰু বিশেষ মই মোৰ ফালৰ পৰা অনুৰোধ এটা জনাইছো যে আমাৰ ৰাস্তা পদূলি যিটো লাইনৰ ৰাস্তা বনাই দিম বুলি কৈছে, ঘোষণা কৰিছে, কিন্তু আশা কৰিছো আমাৰ এইখন চৰকাৰক যে আমাক বনাই দিব বুলি। আৰু বহুতখিনি সহায় কৰিছে আমাক। লেট্ৰিন বাথৰুম কিছুমান নাই, মানুহে অপিত কৰিছে, সেইখিনি লাগে আমাক। আৰু লাইনৰ লাগে কাম, আৰু পানী, বিশেষ পানী, আমাৰ পানী প্ৰব্লেম হৈছে। আমি ৰূপজ্যোতি দাক মই অনুৰোধ কৰিছো যাতে আমাক সেইখিনি সহায় কৰি দিলে আমি আকৌ বিজেপি চৰকাৰক বিচাৰিছো। মানে মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী মামাক বিচাৰিছো আমি। আমাক চৰকাৰখন আৰু এবাৰ লাগে। হিমন্ত বিশ্ব শৰ্মাক আমি পুনৰবাৰ আৰু মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছো, কিয়নো এই চৰকাৰখনে আমাক বহুতো সহায় কৰিছে চাহ শ্ৰমিক ৰাইজক। 5,000কে আৰ্থিক সাহায্য প্ৰদান কৰিছে, এতিয়া আত্মসহায়ক গোটে 10,000কে দিছে, লাখপতি বাইদেউ আঁচনি, তাৰ বহুতো আঁচনি কৰিছে আৰু মাটিৰ পাট্টাও আমাক ফৰ্ম বিলাক দিছে। আমি আশা ৰাখিছো আমি জিকাই নিম, আমাক এইবিলাক আশাবিলাক পূৰণ কৰিব লাগে। মাটিৰ পাট্টাটো আমাৰ বহুত দিনীয়া এটা সপোন, মানে পূৰ্ণ হ'ব। আৰু আমাৰ বাগিচা বিলাকত এতিয়া ৰেচিং হাউচটোও বনাবলৈ কৰিছে, বনাব এইকেইটা দিনত এইবিলাক। আৰু আমাৰ ইয়াত বহুতো ৰূপজ্যোতি কৰ্মীও আমাক নামঘৰৰ এই আঁচনি দিছে, গ্ৰাম থানৰ আঁচনি দিছে, ৰাস্তা পদূলিবিলাক হৈছে আমাৰ
মানে বাগিচা অঞ্চলবিলাক একেবাৰে পিছ পৰি আছিলে, কিন্তু এতিয়া গলিয়ে গলিয়ে ৰাস্তা পদূলিবিলাক উন্নতি হৈছে আৰু আমি অসমখনক আমি মানে এটা বেলেগ নতুন ৰূপত দেখিবলৈ পাইছো। এইকাৰণে আমি চৰকাৰখনলৈ সুখী আছো। আমাৰ খালি আমাৰ যিবিলাক সপোন আছে ST জনজাতিকৰণৰ, সেইবিলাকো যদি আমাক পূৰ্ণ মানে এইবিলাক দিয়ে আমাক আদায় কৰিব লাগে। জনজাতিকৰণৰ এই বিষয়টো লৈ আমাৰ ৰাইজৰ এটা হেৰি আছে। পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে বিচাৰে নে আপোনালোকে? মুখ্যমন্ত্ৰী হিচাপে আমাক লাগে, কেলে মুখ্যমন্ত্ৰী আমি এনেকা পোৱা নাই যিটো হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে কাম কৰিছে আমি ভাল পাইছো, গৌৰৱ অনুভৱ কৰি আমি পুনৰ বিজেপি চৰকাৰখনক আৰু এবাৰ বিচাৰিছো।